মোৰ ছোৱালী চান্দিনী থাউচেণ্ড এই ইলেকশ্যনৰ দিনত বুট মাৰিব গৈ বুট মাৰি আহি 3টামান সময়ত ঘৰৰ পৰা গায়ব হৈ যায়। মানে ৰাস্তা ফালে ওলাই গৈছিল বুলি কয়। হাফ পেণ্ট লগাইছে, তেওঁৰ ড্ৰেছটো কোলা ধৰণৰ চাৰ্ট, একো লৈ যোৱা নাই। বিচাৰি বিচাৰি আমি তদন্ত কৰি পোৱা নাই। তেতিয়া 1 মাহৰ পিছত মই থানাত খুৱাই ল'লোঁ, এণ্ট্ৰি দিলোঁ। তেতিয়া আজি একো খবৰ পোৱা নাই। ঘৰত চিন্তা কৰি যে আপোনালোকৰ ওচৰত মিডিয়াৰ ওচৰত আমি সহায় বিচাৰিলোঁ। যে ক'ৰবাত কোনোবাই যদি পায় বা দেখে, তেতিয়া মানে তেওঁৰ লগত যাওক বা নাযাওক। কাৰ লগত গৈছে এইটো মই ক'ব নোৱাৰোঁ, বা অকলে ক'ৰবাত গৈছে নেকি, বা কোনোবা ল'ৰাৰ লগত গৈছে নেকি। খালি মই জাননীটো পালে, ঠিকনাটো পালে মোৰ অলপ সন্তুষ্ট হ'লে হেঁতেন। আৰু কোনোবাই যদি পায় মানে এই নম্বৰত দিব। আচ্ছা, মোৰ মোবাইল নম্বৰ হৈছে 9957483397। ছোৱালীৰ বয়স আছিল 23 বছৰ। 23 বছৰ অলপ পাৰ হ'ব পাৰে, কিন্তু 23 বছৰ।